কৃষ্ণ জয়গুৰু শংকৰ মই আজি ভাওনা সংলাপ প্ৰতিযোগিতাত উপস্থাপন কৰিবলৈ লোৱা সংলাপটি হৈছে এনেধৰণৰ শ্ৰীযুত চন্দ্ৰমণি গগৈদেৱৰ নাট্যৰূপ শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা নাটভাগীৰ সুৰবনখা চৰিত্ৰটি। মায়াবী মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী নামৰ মানসী ত্ৰৈলোক্যৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলোঁ ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী। যদিওবা মই ৰক্ষকুলজ তথাপিতো ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্ব স্বভাৱ ব্ৰহ্মকুলীন হস্ত নকৰাকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰমহা, কোনোৱে ক'লে মই হেনো সুৰ্পৰ্ণখা। আজি মই মানসী নহওঁ, আজি সুৰ্পৰ্ণখা নামেৰে পৰিচিত মই ত্ৰৈলোক্যৰ মাজে মই সুৰ্পৰ্ণখা। প্ৰথম স্বামীৰ মৃত্যুৰ পাছত ৰাধাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ। তেনে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কামাতুৰা প্ৰাণ মোৰ শীতল কৰিবৰ বাবে ৰামক মই বিচাৰিছিলোঁ কাষত আৰু দিছিলোঁ প্ৰেমৰ প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণ সহিতে এজনী অবলত অৱস্থাটো মনৰ মাজত কৰোঁতে উৎপীড়ন সন্দেহলৈও কম্পন্তৰ হৃদয়ত নাহিলে সীতা। নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসীৰ কোণেত। আজি মই লাঞ্ছিতা অপমানিতা অপমানৰ যোগ্য প্ৰতিশোধ ল'বই ৰাক্ষসী সুৰ্পনখাই। ৰসকলো ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত। কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালে ৰাক্ষসৰ তপতগ্নিত ৰঘুকুল বিনাশৰ উপায় ৰচোগৈ।
ধন্যবাদ।